মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতেৰে আজিৰ প্ৰতিবেদন মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে বুকুত অযুত সপোন আশা কিবা এটা কৰাৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱক নাম শিবেন নায়ক বিশেষভাৱে সক্ষম যুৱকগৰাকীয়ে এতিয়া এনেদৰে তেওঁৰ দৈনন্দিন নিত্য কাম কাজ কৰাৰ উপৰিও বিদ্যালয়লৈও নিয়মিতভাৱে অহা যোৱা কৰে ওদালগুৰি জিলাৰ মাছবাদ চাহ বাগিচাত বসবাস কৰা অপুৰন্ত মানসিক শক্তি আৰু দৃঢ়মনা এগৰাকী শিবেন নায়কে আন 10 জনৰ নিচিনাকৈ মুক্তভাৱে খেলা ধূলা কৰাৰ লগতে আকাশো চুব বিচাৰে কিন্তু পাৰিছেনে নিয়তিৰ কি যে নিষ্ঠুৰ পৰীক্ষা এগৰাকী বিশেষভাৱে সক্ষম যুৱক শিবেন নায়কে এতিয়া বৰ্তমানে অশেষ কষ্টত দিন অতিবাহিত কৰিবলগীয়া হৈছে স্কুললৈও যাব বিচাৰে কিন্তু 100 মিটাৰ দূৰত্বত থকা স্কুলখনলৈ যাওঁতেই হয় তেওঁৰ হয় অশেষ কষ্ট বৰ্তমান তেওঁ বিচাৰিছে অসম চৰকাৰৰ লগতে ৰাজ্যৰ অকণমান সহায় সহযোগিতা যাতে এই বিশেষভাৱে সক্ষম যুৱকজনে কিবা এটা পোৱাৰ সহায়ৰ ফলত নিজৰ জীৱনৰ কষ্টবোৰৰ কিবা অলপ হ'লেও সকাহ পায় আৰু জীৱন প্ৰণালীৰ পৰিৱৰ্তনৰ লগতে অধ্যয়নৰ পথ সুচল হৈ উঠে যিকোনো ধৰণৰ সহায় কৰিবলৈ আপুনিও আগবাঢ়ি আহিব পাৰে যাতে এই কণমানি শিবেনৰ মুখত হাঁহি বিৰিঙাব পাৰে সহায়ৰ বাবে শিবেন নায়কৰ বেংকৰ একাউণ্ট নম্বৰ বেংক নাম ইউকো বেংক IFSC কোড UCBA 0000633 একাউণ্ট নম্বৰ 0633321108257 হয় এইটো মাছবাদ চাহ বাগিচাৰে ময়ো মাছবাদ চাহ বাগিচাৰ ওচৰৰে তো মই দেখা পাওঁ সদায় এই ল'ৰাজন মানে স্কুলত যায় আৰু স্কুল মোটামুটি ইয়াৰ পৰা 50 মিটাৰ 70 মিটাৰমান হ'ব খোজকাঢ়ি যায় তেওঁৰ যিটো আপোনালোকে চাইছে এইখিনি মানে খোজকাঢ়ি যাওঁতে প্ৰায় 1 ঘণ্টা যাওঁতে লাগে আৰু 1 ঘণ্টা আহোঁতে লাগে গতিকে আমিও তেওঁৰ কিবা সুবিধা কাৰণে আমিও চিন্তা কৰিয়ে থাকোঁ কিন্তু আমি চৰকাৰৰ ফালৰ পৰা কোনো আজিলৈকে সুবিধা তেওঁক দিব পৰা নাই আমি তো তেওঁৰ মা দেউতা নাই তেওঁ খুৰা এজন আছে আৰু খুৰী আছে তাৰো সৰু সৰু ল'ৰা ছোৱালী দুটা আছে আৰু তেনেকৈ মানে তেওঁলোকে জীৱনটো কটাই আছে আৰু তো মই ভাবোঁ যে যিহেতু আমাৰ সমগ্ৰ ভাৰততেই আমাৰ যিখন চৰকাৰ আছে আজি মানে যিখন চৰকাৰ আছে মানে দুখীয়া মানুহক বা বিকলাংগ যিকোনো মানুহক মানে সহায় কৰি আছে তো মই ভাবোঁ মোৰ ফালৰ পৰা মই যিহেতু তেওঁলোকৰ ওচৰৰ হয় এজন তো চৰকাৰৰ ফালৰ পৰা তেওঁক যাতে অলপ সুবিধা পাওক সহায় পাওক বুলি মই ভাবোঁ তো আশা মানে আহ্বান জনাম মই তেওঁক অতি সোনকালে যদি তেওঁক কিবা এটা আমি চৰকাৰে যদি সাহায্য দিব পাৰে তো তাকে হৈ মই ট্ৰিটমেণ্টৰো তেওঁৰ অভাৱ আছে তেওঁ অলপ ট্ৰিটমেণ্টো কৰিব লাগিব বৰ্তমান আজিলৈকে তেনেকৈ দেখা নাই আজি মেনেজমেণ্টৰ ফালৰ পৰা বা কোম্পানী যিটো ইয়াত তেওঁৰ খুৰাজন পাৰ্মানেণ্ট ৱৰ্কাৰ হয় পাৰ্মানেণ্ট আছে ইয়াতে তো তেনেধৰণে মানে আৰু আমাৰ ইয়াতে ছ'চিয়েল মানে ৱেলফেয়াৰ আছে কল্যাণ বিষয়া মানে তেনেকৈ বহুত মানে বাগানত আমাৰ আঁচনি মানে সুবিধাবিলাক আছে কিন্তু তেওঁলোকৰ ফালৰ পৰা তেওঁ কোনো ধৰণে মানে সহায় কৰাটো দেখা পোৱা নাই এতিয়াতো ট্ৰিটমেণ্টৰ কাৰণে কিমান টকা সেইখিনি অনুমানিক কেতিয়া 10-20 হাজাৰ টকা এটা লাগিবই তেওঁ ৰাজ্যক মই আহ্বান জনাওঁ যে এই দুখীয়া ল'ৰাজনক বা তেওঁ যিটো বিকলাংগ তেওঁ মানে তাৰ এটা বস্তু চালোঁ তেওঁৰ এটা আগ্ৰহ ইচ্ছা তেওঁ স্কুলত যোৱাটো মানে তেওঁ বিকলাংগ হৈও তেওঁ যে স্কুলত গৈ আছে ৰেগুলাৰ কণ্টিনিউ সেইটো মানে চাই মই ৰাজ্যক আহ্বান জনাওঁ যে তেওঁক মানে ৰাজ্যৰ ফালৰ পৰা তেওঁক কিবা আৰ্থিক সাহায্য আগবঢ়াব বুলি ওৰাঙৰ পৰা প্ৰবোধ কুমাৰ দাসৰ ৰিপৰ্ট N24 আছাম।